হে প্ৰভু হে কৃষ্ণ পুত্ৰ পত্নী সকলোৰে সংগ এৰি মই সেইখন সমাজলৈ যাম কোনখন গৰ্ব শূন্য সন্ত সবাৰ মাজে যাইব যিখন সমাজত গৰ্ব নাই কি গৰ্ব প্ৰথম জাতি গৰ্ব দ্বিতীয় গৰ্ব হল ধন গৰ্ব তৃতীয় গৰ্ব হল বিদ্যা গৰ্ব চতুৰ্থ গৰ্ব হল শ্ৰী গৰ্ব 5 নম্বৰটো হল কৰ্ম গৰ্ব এই পাঁচটা গৰ্বৰ যদি এটাও কাৰোবাৰ গাত থাকে কৃষ্ণৰ একান্ত ভকত হ'ব নোৱাৰে গৰ্ব কৰি কি লাভ আছে আপুনি বাস্তৱত এনে চাওকচোন বাৰু ধন গৰ্ব কৰি কিবা লাভ আছে নে কাৰণ দুখীয়া মানুহ নাথাকিলে ধনী মানুহৰ কিবা মূল্য আছে নে বাৰু যদি দুখীয়া শ্ৰেণীটো নাথাকিলেহেঁতেন ধনী মানুহখিনিয়ে মিস্ত্ৰী যোগালি নিজে নিজে কৰিবলগীয়া হ'লহেঁতেন নে অন্ত্যজসকল নাথাকিলে উচ্চসকলৰ কিবা মূল্য আছে নে বাৰু অশিক্ষিত নাথাকিলে শিক্ষিতসকলৰ কি মূল্য আছে শ্ৰী মানে চেহেৰাটো ধুনীয়া হ'লেও গৰ্ব এটা আহে নহয় এইটো বাৰু বাপসকলৰ নাথাকে আইসকলৰ থাকে এইটো অলপ বগীচকী ধুনীয়াজনী হ'লে কলিমলীজনীক পাত্তাই দিবলৈ নিবিচাৰে আৰু কলিজনী নাথাকিলে বা বগীজনী কি মূল্য আছে বগা মানুহক ক'লা মানুহে প্ৰতিষ্ঠা কৰে আকৌ আগম নাথাকিলে নিগমৰ মূল্য নাই সেইকাৰণে প্ৰথমতে আগমটো প্ৰচাৰ কৰি পিছত নিগমটো দিছে ব্যাসদেৱ ঈশ্বৰৰ অংশ অৱতাৰ নহয় জানো চতুৰ্বিংশতি অৱতাৰ এটা অৱতাৰ হ'ল ব্যাসদেৱ যদি ঈশ্বৰৰ অংশ অৱতাৰ হয় বেদৰ তত্ত্বমৰ্ম নুবুজাৰ কিবা অৰ্থ আছে জানো এইটোৱে ঋষি মুখে আনৰ ধৰ্ম কৰিয়া বেকত কহিলা আপোনাৰ মুখে নিজৰ ধৰ্ম যত ঋষিমুনিবিলাকে যিবিলাক ধৰ্ম কৰ্ম প্ৰচাৰ কৰিলে এইটো হ'ল আনৰ ধৰ্ম ভগৱন্তই যিটো নিজ মুখেৰে দিলে এইটো হ'ল নিজ ধৰ্ম ভক্তিবাদ বা নাম বা যি কি নহওক এতিয়া নাৰদে ভকতৰ সংগত পৰিয়ে তেওঁ পাৰিষদী তনু লাভ কৰিলে এইটো ভকতৰ সংগৰ মহিমা দেখুৱাইছে দৈৱবশে যদি কোনো সাধুৰ সংগ পায় নিষ্ঠে জানা তাহাৰ স্বভাৱ দূৰ যায় দৈৱবশে দৈৱ মানে পূৰ্ব জন্মাৰ্জিত সদসৎ কৰ্ম বিপাকু দৈৱম দৈৱম আমি যে বিধাতা বুলি কওঁ কপালত লিখে সেইটো আন কোনো নহয় নিজৰ নিজৰ কৰ্মফলেই দৈৱ কেনেবাকে যদি কৰ্মফলে সাধুৰ সংগ পাই যায় তেওঁৰ স্বভাৱ পৰিৱৰ্তন হ'বই স্বভাৱ মানে প্ৰকৃতি মানে হ'ল মায়া নিজৰ অসৎ স্বভাৱটো নাশ কৰি সতলে অহাটোকে কৈছে মায়াক জয় কৰিছে তেওঁ সেইকাৰণে ইয়াত লাগিব ভগৱন্ত কৃষ্ণৰ কৃপা কৃষ্ণৰ কৃপা পাবলৈ হ'লে আমি কি কৰিব লাগিব আমি মানুহবিলাকে কি কৰিব সকলোৱে কওঁ প্ৰভু কৃপা কৰিবা ভাদমহীয়া আইসকলে শৰাই দিয়ে নহয় সুধিবচোন বাৰু শৰাইখন যে আগবঢ়ালা কিবা নহয় ল'ৰাটোৱে টেট পৰীক্ষা দিছে নহয় তাকে ছোৱালীজনী বয়স হ'ল নহয় দৰা এটাও পাব লাগে এইবোৰ কামনা বাসনা কিন্তু শুকদেৱে পৰীক্ষিতক যেতিয়া প্ৰথম ভাগৱত ক'বলৈ আৰম্ভ কৰে তেতিয়াই কৈছে হে ৰাজন তোমাক মই যি ভাগৱত কম মনত ৰাখিবা ভাগৱত গ্ৰন্থ বিপৰীত আন গ্ৰন্থৰ লগত নিমিলে আন গ্ৰন্থত আন ধৰ্মত কি কৰে প্ৰভু দিয়া ধনং দেহি বিদ্যাং দেহি সুখং দেহি প্ৰভু দিয়ে থাকা বাকীবিলাক খাবলৈ নাপালেও মৰি যাওক দৰকাৰ নাই মোক মাত্ৰ দি থাকা তুমি কিন্তু ভাগৱতে কি ক'লে প্ৰভু মোক একো নালাগে দশম স্কন্ধ ভাগৱতত হৰমোহনৰ পিছত শিৱই যেতিয়া ভগৱন্ত কৃষ্ণক স্তুতি কৰিছিলে স্তুতি কৰি কৃষ্ণক কি বুলি কৈছিলে শিৱই হে প্ৰভু
মোক সাংসাৰিক সুখ ভোগ ধন পইচা পাতি মাটি বাৰী মোক ঐশ্বৰ্য বিভূতি একো নালাগে অন্ন মাগো সুখ ভোগ নলাগে মুকুতি তোমাৰ চৰণে মাত্ৰ থাকো ভকতি সজ্জনৰ সংগ নুগুচুক সৰ্বক্ষণে এতে প্ৰসাদ মাগো তোমাৰ চৰণে মোক মাত্ৰ তোমাৰ চৰণত ভক্তি দিয়া মোক মাত্ৰ ভকতৰ সংগ দিয়া কপিল প্ৰভুৰ মাতৃ দেৱহতীয়ে ভগৱন্ত কৃষ্ণক স্তুতি কৰি কি বিচাৰিছিলে যিজন পৰম ভকত পাৰ্থিৱ ধন পইচা পাতি সুখ ভোগ নিবিচাৰে আনকি ঈশ্বৰকো নিবিচাৰে প্ৰকৃত ভকত যিজন পৰম ভকত কপিল প্ৰভুৰ মাতৃ দেৱহতীয়ে যেতিয়া ভগৱন্ত কৃষ্ণক স্তুতি কৰিছিলে স্তুতি কৰি কৈছিলে প্ৰভু মোকতো লীন মুক্তি নালাগে আনকি প্ৰভু মনত ৰাখিব মোক কিন্তু তোমাকো নালাগে আকৌ ঈশ্বৰটো আচৰিত হৈ গ'ল সকলোৱে মুক্তি বিচাৰে তোমাৰ মুক্তি নালাগে কিয় নালাগে বোলে প্ৰভু মুক্তিত ভক্তিৰ ৰসটো নাই ভক্তিত কিন্তু মুক্তিৰ ফলটো এনেই পায় এতিয়া আজি আমি মুক্তিৰ ফলটো পাই গ'লো মুক্তিটো কি চাব দেই মই দেখুৱাই দিছোঁ মুক্তিটো কি ভাগৱতে কি কৈছে মুক্তি আমি এতিয়া মুক্তি বুলি ক'লে মৰাৰ পিছত ক'ৰবাত ৰথত উঠি বৈকুণ্ঠলৈ যোৱা স্বৰ্গলৈ যোৱা কথাহে ভাবোঁ সেইবোৰ কথা ভাগৱতে নাই কোৱা মই প্ৰথমতে কৈছোঁ ভাগৱত বাস্তৱবাদ মুক্তি শব্দটোৰ অৰ্থ হ'ল মুকলি আমাক কয় নেকি মানুহটো আজি 6 বছৰ মূৰত জেলৰ পৰা মুক্তি পাই আহিলে তাৰমানে কি তেওঁ ৰথত উঠি ক'ৰবালৈ গ'লগৈ নেকি মুক্তি মানে মুকলি কাক মুক্তি দিব লাগে আমাৰ মনটোক মুক্তি দিব লাগে মনটোক মুকলিকে ৰাখিব লাগে কিন্তু আমাৰ মানুহৰ মনটো মুকলি নহয় আজিকালি অলপ বেছি হৈছে অন্তৰৰ পৰা হাঁহি দেখিছেনে কাৰোবাক পেট বিষয়ে যোৱাকৈ হাঁহি পাইছেনে বাৰু সেইকাৰণে গেছৰ টেবলেট খাব লাগে হাঁহি নাইকিয়া হ'ল মানুহৰ মুখত এই নেহাঁহিলে নহয় কাৰণে দাঁতকেইটা উলিয়াই থৈ দিয়ে আৰু মিচিককৈ আজিকালি মিচিকিয়া হাঁহিটোহে আছে যাৰ হৃদয়ত আনন্দ নাই তাৰ হৃদয়ত কৃষ্ণও নাই কিন্তু মনত ৰাখিব আমি প্ৰথমতে কৈছোঁ কৃষ্ণ মানে আনন্দ বিজ্ঞানসন্মত কথা যাৰ মন সদায় আনন্দত থাকে মাছ মাংস ঘিউ মৌ জুতি লগাই খাব নালাগে অকল মচুৰ দালি পানী আলু পিটিকাই খাওকচোন বা স্বাস্থ্য কিমান সুন্দৰ হ'ব যাৰ মন সদায় আনন্দত থাকে বেমাৰ আজাৰো কম আমেৰিকান কাণ্ট্ৰিবিলাকত বেমাৰীবিলাকক লাফিং গেছ দি হুঁহুৱাই আধা বেমাৰ ভালেই হৈ যায় হাঁহি কোবত আইসকলৰ মুখত আজিকালি হাঁহি নাই মাজতে একেবাৰে নাইকিয়াই হৈছিলে যিদিনাই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে মাইক্ৰ' ফাইনেন্সৰ লোনটো উঠাই দিলোঁ বুলি সেইদিনাহে হাঁহিবলৈ লৈছে তাৰ আগত হাঁহি নাই কেনেকৈ হাঁহে বাৰু এই বুধবাৰে পইচা দি থৈ আহিছোঁহে আকৌ পালেই সেই বুধবাৰটো যাৰ মন সদায় আনন্দ থাকে চেহেৰা পাতিও ধুনীয়া হয় আপোনালোকে লক্ষ্য কৰক যিসকল আই মাতৃয়ে ঈশ্বৰৰ নাম গুণ গাই মনটো আনন্দত ৰাখে চাবচোন বাৰু বিউটি পাৰ্লাৰলৈ নগ'লেও ধুনীয়াজনী হৈ থাকে মুখত একো ঘঁহিব নালাগে প্ৰমাণ চাওক এমাহমান মনটো আনন্দত ৰাখে সেইটোৱে হ'ল মুক্তি বুজি পালেনে এতিয়া আমাৰ আজি মনটো মুকলি হৈ আছে পইচা পাতিৰ চিন্তা ঘৰুৱা চিন্তা ল'ৰা ছোৱালীৰ চিন্তা পঢ়া শুনাৰ চিন্তা আছেনে আজি কাৰোবাৰ যি মুহূৰ্তত আপুনি মনটো ভাগৱতত দি দিলে সেই মুহূৰ্তৰ পৰা আপুনি মুক্তি পাই গ'ল আৰু সেইকাৰণে হাঁহিব পাৰিছে গতিকে ভক্তিত মুক্তিটো লাগি আছে ল'ৰা ছোৱালীবিলাকে খেলি ভাল পায় কাৰণেহে খেলে কিন্তু তেওঁলোকে এক্সাৰচাইজৰ ফলটো এনেই পায় নাপায় ভকতে ঈশ্বৰৰ নাম লৈ ভাল পায় কাৰণে নাম লৈ মুক্তিৰ ফলটো এনেই পায় আৰু দ্বিতীয়তে সকলোৱে মোক বিচাৰে তোমাৰ মোকো নালাগে যে প্ৰভু তোমাক মোক এইটো কাৰণেই নালাগে তোমাৰ ইমান সুন্দৰ চতুৰ্ভুজ ৰূপ তুমি যদি কেনেবাকৈ গৈ মোৰ ঘৰত উপস্থিত হোৱাগৈ ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে ধূপ ধূনা লগাই তোমাৰ চৰণ সেৱা কৰি থকা হ'ব সুন্দৰ চেহেৰাটো ভেবা লাগি চাই থকা হ'ব মোৰ ঘৰুৱা কামবোৰ একো নহ'ব হয়ো হয় ৰাতি এতিয়া 9টা 10টাত ভাগৱত সামৰিব সামৰাৰ পিছত আপোনালোক ঘৰা ঘূৰি যাব
যাওঁতে ভাবি যাব একদম গৈ বিচনাতে পৰিমগৈ দেই, আজি একদম কঁকাল চকাল বিষাই গ'ল আৰু হয়নে বাৰু? ভাগৰো লাগে। ঘৰত গৈ পালেগৈ সাক্ষাৎ কৃষ্ণ আহি বহি আছে, কেনেকুৱা লাগিব বাৰু মনটো? প্ৰথমতে মনটো বৰ ভাল লাগিব, ধূপ ধূনা লগাই গা পা ধুই একদম সেৱা প্ৰাৰ্থনা, আকৌ মুখস্থই নাই নহয়, দুভাগ নে তিনিভাগে আছে। আকৌ নামঘোষা নমাই আনিলে, প্ৰাৰ্থনা গাওঁতে গাওঁতে ৰাতি 1:30-2টা বাজিছেগৈ আৰু তেতিয়া দেখিব ভাগৰো লাগিছে, টোপনিও ধৰিছে। আপুনি বাৰু কওকচোন, কৃষ্ণক কওক প্ৰভু তুমি যোৱাগৈ আৰু মই শুমগৈ বুলি পঠিয়াই দিব পাৰিবনে? সদায় টোপনি ক্ষতি হ'ব। কাইলৈ কৃষ্ণক এৰি থৈ আপুনি কামলৈ যাব পাৰিব, চাকৰিলৈ যাব পাৰিব, লাভ হ'ব নে লোকচান হ'ব? সেইকাৰণে দেৱহতী মাতিয়ে গ'লে তুমিও নালাগে যাব। তেন্তে কি লাগে তোমাক? এটা কিন্তু কৃপাক মোক কৰিব লাগিব। কি কৃপা? নাহি কৈলি ন মুকুতি তথা নাহি হৰিপদ পংকজ যথা কৰ্ণৰয় অমৃত হৰি চৰিত ও ভকতৰ মুখে শুনিবুনিত। কৰ্ণৰ অমৃত সম, পৰম অমৃতময় তোমাৰ গুণ যশ লীলা চৰিত্ৰবিলাক সদায় যাতে ভকতৰ শ্ৰীমুখেদি শুনি থাকিবলৈ পাওঁ, এইটো কৃপা কৰিলে হৈ গ'ল। ও ভকতৰ বিষয়ত নাহি শকতি কৃষ্ণ কথা শুনিবাক সদা ৰতি। সদায় অকণমান হ'লেও কৃষ্ণ কথা শুনিবলৈ ৰতি কৰে। গতিকে এইদৰে ৰতি, যেতিয়া ৰতি আহিব, প্ৰথম লাগিব শ্ৰদ্ধা। শ্ৰদ্ধা সহকাৰে শুনিলে তাত ৰতি আহিব। ৰতিৰ পিছত ওপৰতি আহিব। ওপৰতি মানে বিষয়ৰ প্ৰতি বিৰক্তি ভাৱ আহিব। তাৰপিছতহে ভক্তি, আৰু সেই ভক্তিয়ে জীৱন্ত অৱস্থাত মুক্তি দিবই। যি জীৱন্ত অৱস্থাত মুক্তি নহয়, মৰাৰ পিছতো নহয়। সেইকাৰণে জীৱন মুক্তিৰ কথা